নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু সপ্তাহটিৰ আৰম্ভণি কৰিবলৈ লৈছোঁ গহপুৰৰ পৰা তৃষ্ণা ফুকন বৰাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতাৰে এই অভিজ্ঞতা আপোনালোকৰ আগত বিৱৰি কৰাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় লগতে যিসকলে মোৰ কিতাপখনৰ বিষয়ে সুধি আছে তেওঁলোকক কওঁ www.rong.digital rong.digital এই প্লেটফৰ্মটোতে ই বুক বুলি বিচাৰিলে আপোনালোকে সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনাৰ মোৰ প্ৰথমখন সংকলন বিচাৰি পাব কিতাপখন পঢ়ি বেছে কেনেকুৱা পালে জনাব আৰু পাৰে যদি যিসকলে ইতিমধ্যে কিতাপখন পঢ়িছে এটা ৰিভিউ তাতে এড কৰিবলৈ নাপাহৰিব এতিয়া পলম নকৰি আগবাঢ়ো তৃষ্ণাৰ অভিজ্ঞতাৰ ফালে তৃষ্ণাৰ ঘৰ গহপুৰত তেওঁৰ মানে হাজবেণ্ডৰ ঘৰ তেওঁ ঘৰত তেওঁৰ হাজবেণ্ড তেওঁ আৰু লগতে এটা 3 বছৰীয়া সন্তান তেওঁলোকৰ মাকৰ ঘৰ বিহপুৰীয়াত এবাৰ মাকে বিহপুৰীয়ালৈ তৃষ্ণাহঁতক ভাত খাবলৈ বুলি মাতিলে দুপৰীয়া সাজ খাবলৈ বহুত দিন তেওঁলোক ঘৰলৈ যোৱা নাছিলে সেয়েহে মাতি পঠিয়ালে আৰু সেইকাৰণে ৰাতিপুৱাই তৃষ্ণা হাজবেণ্ড আৰু সৰু ল'ৰাটি ওলাল আৰু লগতে তৃষ্ণাই মানে হাজবেণ্ডক ক'লে যে দুদিনমান ঘৰত মই থাকি আহিম বহুত দিন ঘৰলৈ যোৱা নাই থকাও নাই গিৰিয়েকেও তেতিয়া বৰ এটা আপত্তি নকৰি ক'লে ঠিক আছে বাৰু দুদিনমান তোমালোক থাকা মই আকৌ গৈ তোমালোকক লৈ আহিম আজি পিছে মই ভাত খাই গুচি আহিব লাগিব মোৰ কাম আছে তৃষ্ণাই ক'লে ঠিক আছে ব'লক তেনেহ'লে সেইবুলি তেওঁলোক ঘৰলৈ বুলি কিবা কিবি অলপ বজাৰ কৰি গৈ পালেগৈ বিহপুৰীয়া পাই দুপৰীয়া ভাত সাজ খোৱাৰ পিছত হাজবেণ্ড আকৌ গহপুৰলৈ উভতি আহিলে পিছে তৃষ্ণাৰ 3 বছৰীয়া ল'ৰাটো ঘৰত থাকিলে আৰু আবেলি সময়ত তৃষ্ণাৰ ভনীয়েক তেতিয়া বিয়া হোৱা নাই তেওঁ মানে ভাগিনীয়েকক লৈ বজাৰলৈ বুলি ওলাইছে তৃষ্ণাই ক'লে অকণমানিটোক অকলে তই লৈ যাব পাৰিবি জানো তেতিয়া ক'লে কিয় নোৱাৰিম তাক গাঁওখন দেখুৱাওঁ আকৌ তই ক'ত পঢ়িছিলি স্কুলখন দেখুৱাওঁ আমাৰ বজাৰখন দেখুৱাওঁ আহোঁতে মাছ লৈ আহিম ৰাতি আজি মাছেদি ভাত খাম তেতিয়া তৃষ্ণাই বৰ এটা মানে আপত্তি নকৰিলে ক'লে ঠিক আছে যা আৰু তেনেহ'লে সেইবুলি মাহীয়েক আৰু ভাগিনীয়েক বজাৰলৈ গ'ল তেওঁলোকে মাছ বজাৰ কৰি আৰু ল'ৰাটোক কিবা চকলেট দুটামান কিনি দি পেলাই আকৌ খোজকাঢ়ি উভতি আহি আছে আহি থাকোঁতে তৃষ্ণাহঁতে পঢ়া এল পি স্কুলখন পায় তৃষ্ণা ভনীয়েকে পুতেকক ক'লে এইখন স্কুলতে তোমাৰ মায়ে পঢ়িছিলে তেতিয়া আকৌ গৰমৰ বন্ধ আছিলে গতিকে স্কুলখন বন্ধ হৈ আছে পিছে এটা ৰুমৰ এখন খিৰিকী খোলা আছিলে তেতিয়া তাৰ মানে খুব চাবৰ মন আৰু ভিতৰখন কেনেকুৱা মায়েনো কোনটো ক্লাছত বহি পঢ়িছিলে কিনো কৰিছিলে তেতিয়া ভনীয়েকে লৈ গৈ পেলাই খোলা খিৰিকীখনেৰে দুয়োটাই জুপি চাওঁতে তৃষ্ণা ভনীয়েকৰ অনুভৱ হৈছে ভিতৰৰ পৰা একদম মানে এজাক যেন গৰম বতাহ ওলাই আহিছে আৰু তাহাঁতক দেখি যেন বতাহজাকে খেদি মানে ওলাই আহিছে অৱশ্যে বন্ধ হৈ থকা ৰুম গৰমৰ দিন গৰমৰ বন্ধ চলি আছে গতিকে টিনৰ ঘৰত তেনেকুৱা গৰম বতাহ থকাটো স্বাভাৱিক তথাপিতো তৃষ্ণা ভনীয়েকৰ বৰ এটা ভাল নালাগি আৰু যিহেতু সৰু ল'ৰাটোক লৈ গৈছে তাক লৈ পেলাই ল'ৰালৈকে ঘৰলৈ উভতি আহিলে গৰম পৰি থকাৰ কাৰণে দুয়োটাই আহি আকৌ ঠাণ্ডা পানীৰে গা ধুলে তাৰপিছত আইতাকে মানে তৃষ্ণাৰ মাকে নিশাৰ সাজ বনালে সোনকালে বনাইছে নাতিনীয়েক যিহেতু সোনকালে শুৱে বনাই তাৰপিছত মানে ভাত পানী খুৱাই প্ৰায় 9মান বজাতে ভাত পানী খাই হৈ গ'ল তাৰপিছত ড্ৰয়িং ৰুমতে টেবুলত মানে ওচৰতে থকা টেবুলখনত তৃষ্ণা ভনীয়েকে পঢ়ি আছে তৃষ্ণা মাক আৰু দেউতাক তেওঁলোক সোফাত বহি টিভি চাই আছে আৰু কোচতে অকণমানিটো শুই আছে তাৰপিছত সি এপাকত ঘপককৈ সাৰ পাই বিৰাট কান্দিছে একদম মানে ফেকুৰি কান্দিছে তাক ৰখাব পৰা নাই কোনেও তাৰপিছত কি হ'ল সুধিছে চবেই সি ক'ব পৰা নাই কান্দি আছে এপাকত কৈছে মই পানী খাম সি যেতিয়া মই পানী খাম বুলি কৈছে তাৰ মাতটো কিবা গধুৰ যেন ল'ৰাটোৰ মাত নহয় আৰু কাৰোবাৰ মাত তাত মিহলি হৈ আছে মানে দুজন মানুহৰ মাতৰ নিচিনা আৰু অলপ ডাঙৰ মানুহৰ মাতৰ নিচিনা তৃষ্ণা মানে বুকুখন চিৰিংকে মাৰিলে ল'ৰাটোৰ মাতটো কি হ'ল তাৰপিছত ভাবিছে হয়তো চাগে গৰমত বৰ বেছি ঠাণ্ডা পানী চানীবোৰ খাই থকাৰ কাৰণে তাৰ চৰ্দি লাগিছে তাৰপিছত আইতাকে দৌৰাদৌৰিকৈ গৈ পাকঘৰৰ পৰা পানী এগিলাচ আনিছে পানী গিলাচ তাক হাতত দিলত সি পানী গিলাচ এচাৰি পেলাই দি কৈছে মই দমকলৰ পানী খাম এইবাৰটো মাতটো আৰু বেছি গধুৰ গলগলীয়া আৰু মানে তৃষ্ণাহঁত অবাক কাৰণ পুতেকে দমকল দেখাই নাই
আজিৰ দিনতনো ক'ত আৰু দমকল থাকে সকলোৱে টেপৰ পানীয়ে খায় আৰু তেওঁলোকৰ ৱাটাৰ পিউৰিফায়াৰ আছে গোটেইকেইটা ঘৰত গতিকে তাৰে পানী দিয়ে সি কেতিয়াও দমকল শব্দটোৱে সি চাগে শুনা নাই কেতিয়াও আৰু যেতিয়া সি দমকলৰ পানী খাম বুলি ক'লে মানে সকলোৰে বুকুখন চিৰিংকৈ মাৰিছে ল'ৰাটোৰ হ'ল কি আৰু তাৰপিছত সি আকৌ বিৰাট চিঞৰ বাখৰ কৰিছে বিৰাট কান্দিছে আৰু তেতিয়া মানে ইমানেই বেছি কান্দিছে যে ওচৰ চুবুৰীয়া মানুহ আহি গৈছে মানে কি হ'ল অকমানিটো আৰু সকলোৱে জানে তৃষ্ণা ঘৰলৈ আহিছে গতিকে অকমানিটোক চাবলৈ দুই এবাৰ কাষৰ ঘৰৰ খুৰী এগৰাকী আহিলেও গতিকে তেওঁ তাৰ মাতটো কন্দা শুনি দৌৰি আহিছে কি হ'ল সুধিব যেতিয়া তৃষ্ণাই ক'লে যে এনেকুৱা তেনেকুৱা ই দেখোন চিঞৰ বাখৰ কৰিছে তেতিয়া তেওঁ সুধিলে ক'ৰবালৈ নিছিলে নেকি ক'ৰবালৈ গৈছিলে নেকি বেয়া বস্তু খাইছিলে নেকি তেতিয়া মানে তৃষ্ণা ভনীয়েকে ক'লে একো খোৱা নাই চকলেটহে খাইছে আমি এনেকৈ গৈছিলোঁ আৰু উভতি আহোঁতে আমি জাষ্ট মানে আমাৰ স্কুলত সোমাই আহিলোঁ LP স্কুলখনত ইয়াক দেখুৱাই আহিলোঁ হেৰি কি কয় এইটো মা ক'ত পঢ়িছিলে তেতিয়া মানে মানুহগৰাকীয়ে যেন কিবা এটা ধৰিব পাৰিছে তেতিয়া লগালগ তৃষ্ণাৰ দেউতাকক মানে অকমানিটো ককাকক আৰু মাহীয়েকক ক'লে যে গাঁৱৰে এজন আকৌ মানে বিৰাট পুৰণা ব্যক্তি আছে বয়সস্থ তেওঁলোকে মানে বৰ্তা বুলি মাতে তৃষ্ণাহঁতে ককা বুলি মাতে তেওঁৰ ওচৰলৈ পঠিয়ালে মানুহজন গ'ল মানুহজনে মানে কথাখিনি শুনিলত কিবা কিবি অলপ জাৰি দি পঠিয়ালে সৰিয়হ তাৰপিছতে শুকান জলকীয়া আৰু পানীৰ বটল এটা আৰু যেতিয়া উভতি আহিছে তৃষ্ণাৰ দেউতাক আৰু ভনীয়েক তেওঁলোক ঘৰলৈ সোমোৱাৰ লগে লগে ল'ৰাটো আকৌ চিঞৰি চিঞৰি কান্দি কৈছে এইবোৰ পেলাই দে এইবোৰ মোৰ ওচৰলৈ নানিবি তেতিয়া মানে অকমানিটোক যেনে তেনে হেঁচা মাৰি ধৰি তৃষ্ণাহঁতে সেই পানী বটলটো মানুহজনে দি পঠিয়াওঁতে কৈছিলে হাতে ভৰিয়ে ঘঁহি দিবি আৰু সৰিয়হ আৰু জলকীয়া মানে তাৰ চাৰিওফালে ছটিয়াই দিবি গতিকে ধৰি মেলি যেনে তেনে ল'ৰাটো গোটেই গাটোত পানীখিনি সানি দিলে আৰু সৰিয়হ জলকীয়া ছটিয়াই দিলে লগালগ ল'ৰাটোৰ যেন মানে কান্দোনটো কমি গ'ল মাতটো নৰ্মেল হ'ল আৰু বহুত ভাগৰুৱা হৈ পৰিলে অকমানিটো তাৰপিছত সি মাকৰ কোলাতে শুই পৰিলে 3 বছৰীয়া এটা ল'ৰা ইমানখিনি কিবা কিবি হৈছে তাৰ ভাগৰ লগাটো স্বাভাৱিক তাৰপিছত সি শুলে গোটেই ৰাতি মাক মানে বহি থাকিলে তাক কোচত লৈ বিৰাট ভয় খাইছে তেওঁ গিৰিয়েককো ক'ব পৰা নাই কাৰণ ক'লে তেওঁ ৰাতিয়ে গুচি আহিব সেইবুলি নিশাটো তেওঁলোকে পাৰ কৰিলে ৰাতিপুৱা হোৱাৰ লগে লগে গিৰিয়েকক ফোন কৰি কথাখিনি জনালে আৰু তেওঁ লগালগ আহিলে কিন্তু আচৰিত ধৰণে অকমানিটো যেতিয়া সাৰ পাইছে সি একেবাৰে নৰ্মেল সি মানে হয়তো চাগে কি কৰিছিলে কি হৈছিলে তাৰ মনতেই নাই শুই উঠিছে ধুনীয়াকৈ জলপান খাইছে ককা আইতাকৰ লগত খেলিছে মাহীয়েকৰ লগত খেলিছে বজাৰলৈ যাবলৈ কৈছে মানে গোটেইখিনি নৰ্মেল আৰু যিবোৰ কৰে সৰু ল'ৰা ছোৱালী তাৰপিছত মানে গিৰিয়েক অহাৰ লগে লগে ক'লে যে আৰু আজি নাথাকোঁ আৰু ইয়াত তাৰ গাটো বেয়া হোৱা দেখি বিৰাট বেয়া লাগিছে আমি উভতি যাওঁগৈ দিয়ক মাকেও বৰ জোৰ নকৰিলে ৰাখিবলৈ আৰু তাৰপিছত তৃষ্ণা অকমানিটোক লৈ আকৌ গহপুৰলৈ উভতি আহিলে এই ঘটনাটো হোৱা আজি দিন হ'ল পিছে এই ঘটনাটোৰ চাপ তৃষ্ণাৰ মনত বৰ গভীৰ এতিয়াও তেওঁৰ বুকুখন কেতিয়াবা চিৰিংকৈ মাৰে আৰু ভাবিলে বিৰাট ভয় লাগে যে সিদিনাখন আচলতে ল'ৰাটোৰ লগত হৈছিলে কি LP স্কুলৰ সেই ৰুমটোৰ পৰা গৰম বতাহৰ লগতে বেলেগ কিবা তাৰ গাত লাগি আহিছিলে বুলি এটা সন্দেহ তৃষ্ণাৰ উৰেটো জীৱন থাকি যাব বৰ আচৰিত ধৰণৰ এটা ঘটনা আজি পঢ়িলোঁ আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপোনাৰো যদি কিবা অভিজ্ঞতা আছে যিটো আপুনি মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই ঘটনা ইয়াতেই সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি